নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে পুনৰ এবাৰ স্বাগতম ৰূপজ্যোতি কাকতি অফিচিয়েলৰ নতুন এটা ভিডিঅ'লৈ। আজি এটা বাতৰিৰ চাই থাকোঁতে নিজৰো হাঁহি উঠিল, সেইবাবে আপোনালোকৰ বাবে ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। আৰু বাতৰিটোনো কি মই জনাই লৈছোঁ। এইখন অসমতে ঘটিল আকৌ এটি আজব ঘটনা, আৰু তেওঁ বাছি ল'লে অভিযোগ দিয়াৰো আজব পন্থা। তেওঁ ৰেচন কাৰ্ডত আছিল DUTTA দত্ত, আৰু তাৰ পৰিৱৰ্তে তেওঁ আহিল KUTTA কুত্তা, আৰু তেওঁ দণ্ডাধীশৰ গাড়ী ৰখাই ভুকি ভুকি অভিযোগ দিলে। কেনেকৈ দিলে আপোনালোকক প্ৰথমতে ভিডিঅ'টো দেখাই লৈছোঁ, তাৰপিছত জনাই আছোঁ বাতৰিটো একচুৱেলি ক'ৰ আৰু মই ক'ৰ পৰা সংগ্ৰহ কৰিছিলোঁ। মোৰো চাই হাঁহি উঠিলে, আৰু আপোনালোকেও চাই ভাবোঁ আপোনালোকৰো হাঁহি উঠিব। ভিডিঅ'টো এবাৰ চাওকচোন। এইখন অসমত আৰু কি নহয়। হয়, মই ভিডিঅ'টো সংগ্ৰহ কৰিছিলোঁ, ফেচবুকত পালোঁ। ফেচবুকত পাই ভিডিঅ'টো ছেভ কৰি লৈ মই আপোনালোককো অলপ মনোৰঞ্জন দিওঁ বুলি ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ। আকৌ লগ পাম। জয় অসম।